हेलो गाइस पुनर्बार मोर अन्यटी भिडिओले তোমালোকক স্বাগতম জনাইছো আৰু ইফালে দেখা পাইছা হাইৱেত আহিছো আজি দিনত ভিডিও তোমালোকে কৈ আছিল না দিনত আৰু এইটো মোৰ লগৰটো মিনময় হাজৰিকা তো আজি মানে এইখনত দিয়া হ'ব অকমান তো চিনি পাইছা এখন কি বাইক হয় RR310 একদম খাতৰা বাইক এখন ইন্ডিয়ান মাৰ্কেটত মানে মানুহে বুজি নাপালে এখন বাইক কিন্তু এখনো এখন খাতৰানাক বাইক আৰু ইয়াতে লগোৱা আছে ফুল সিস্টেম এক্ৰাববিক এক্সজস্ট যিটোৰ সাউন্ডটো মানে এনেকুৱাকে মাৰে তোমালোকে পিছফালে বহিব নোৱাৰা আৰু যদি পিছফালে কোনবা আহি আছে হি মানে মৰি যাব সাউন্ডটো শুনা এবাৰ কেনেকুৱা সাউন্ড এটা অকমান চলাম এখন কেনেকুৱা লাগে কি এক্সপেৰিয়েন্স কম তোমালোকৰ আগতেতো মিনমৰ ষ্টক আছিল ষ্টকত ডিবি কিলাৰডাল খুলি দিছিল তেতিয়াই বহুত লেতেৰা সাউন্ড আছিল কিন্তু এতিয়াতো আৰু ক'ব নাই এখন আতংক হৈ গৈছে মানে আতংক আৰু ফৰ সেফটি ৰিজনস নাম্বাৰ প্লেট নাই পিছফালে আগফালেও এইটোৱে কথা Adre তোমালোকে দেখা পালা কেনেকুৱা আৰু আজিকালিৰ বাইক বিলাকত মানে আৰপিএম টো অকমান স্লো হয় ঘে 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 এনেকুৱাকে মাৰে কিন্তু এইখনত মানে পাৰফেক্ট মাৰে পুৰা আৰু ইমান লাউড আই ডোন্ট নো তোমালোকে কেনেকুৱা সাউন্ড পাইছা সেইটো মই ক'ব নোৱাৰিম কিন্তু ৰিয়েলত বাপৰে বাপ একদম আতংকিত 6 নম্বৰ গিয়াৰত মই 64 65 এনেকুৱা চলাই আছো তথাপিও ইমান লাউড নহয় বাইকখন বাপৰে বাপ হাই 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 আৰু গৰম হলে একদম পুৰা ক্ৰেকলস পপছ এণ্ড বেংস টাপ 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 আৰু শ্যামল ভাইৰ আৰচিখনত একচুয়ালি এক্সজস্ট লগাইছে মই সেইখনো দেখাম তোমালোকক আজি নহয় নেক্সট ভিডিঅ'ত দেখাম কালি মই জাস্ট একবাৰ পপছ এণ্ড বেংস ট্ৰাই কৰিছিলোঁ যিটো বেকফায়াৰ মাৰিছে নহয় কিন্তু ডিউকৰ সাউন্ডটো পেল এইখনৰ আগত মানে এনেকুৱা সাউন্ড ফুল সিস্টেম ন ডাইৰেক্ট একদম আৰু RR310ত ষ্টক এক্সজষ্টতে মানে কেটেড কনভাৰ্টাৰটো ফিট থাকে তো সেইটো খুলি দিয়াৰ কাৰণে ডাইৰেক্ট ফুল সিস্টেমে হৈ গ'ল বাৰু তো সেইটো কাৰণে মানে একদম লেতেৰা পুৰা মানে কবাচোন এইটো ভিডিও আজি চাই মিনময় হাজৰিকাক চাব মন আছে নেকি তাৰ চলোৱা চাব মন আছে নেকি মানে এটা টাইমৰ কি ক'ম আৰু নিজক এনেকে ক'ব ভাল নালাগে বাট এটা টাইমত আমি খিলাৰি আমাৰ লগত কোনো নবহেও আমাৰ ওচৰত কোনো নাথাকেও মানে এনেকুৱা চলাইছিলোঁ কিন্তু এতিয়া মানে আমি নোৱাৰা হ'লোঁ আৰু এতিয়া আগৰ নিচিনা পাগলামি কৰা বয়সো নহয় বিকজ আগৰ নিচিনাই যদি কৰি থাকোঁ এইটো বেয়া কথা ইমান আগতেতো উৎপাত চলিছিল খালি উৎপাত ওলাই আহিলেই উৎপাত কৰোঁ তো এতিয়া সেইটো নাই বাৰু আজি এতিয়া হাইৱে আছে তোমালোকক সাউণ্ডৰ কাৰণে ফালি চালি অকণমান দেখাইছোঁ আৰু ইয়াতে চাগে এক্সিডেণ্ট হৈছে এইখনৰ অলপহে কম মানে অলপ জাষ্ট এইটো চলাই থকা মানুহে ফিল কৰিব মানে তো একেই ক'ব গ'লে বিকজ 390খন 390 যিহেতু 90cc বেছি অকণমান বেছিকেই দিব কিন্তু এইখনো কম নহয় 310cc হিচাপে মানে এটলিষ্ট নিঞ্জা 300তকৈ পিকআপটো বেছি এইখনত সেইটোৱে ভাল লাগে আৰু তাকো ছিংগল চিলিণ্ডাৰত সেইটো বেষ্ট মানে এখন বাইকৰ কিয় জানো ইণ্ডিয়ান মাৰ্কেটত মানুহে বুজি নাপালে বহুত বাইক গাড়ী মানুহে এতিয়া লাইক মই এতিয়া চিভিকখন লৈছোঁ এতিয়া কিন্তু ইণ্ডিয়াত চিভিক বুলি ক'লে মানুহ পাগল কিন্তু যেতিয়া ইণ্ডিয়াত চিভিকখন আছিল তেতিয়া কোনোৱে বুজি নাপালে ঠিক তেনেকুৱা কথা এইখনো যেতিয়া নোহোৱা হৈ যাব তেতিয়া আৰু কোনোৱে বুজি নাপায় তেতিয়াহে মানুহক দৰকাৰ হ'ব যে এখন 300cc কেটেগৰীৰ উইনাৰ হ'ল 2020 এখন ভাল বাইক বহুত ভাল বাইক আৰু পুৰা কমপ্লিট ট্ৰেক মেচিন বে এইখন পুৰা কমপ্লিট ট্ৰেক মেচিন এখন কি বঢ়িয়া এইটো লাগে মানে এইটো বস্তু মেইন মানে
সেইখনতো ভিডিও দি থাকিম আৰু যেহেতু এখনো আজি মজা বাইক আছিল তো ভাবিলোঁ আৰু মিনময়ক একচুৱেলি মই আজি এসপ্তাহমানৰ পৰা কৈয়ে আছিলোঁ সিও টাইম পোৱা নাছিল আকৌ সি যেতিয়া ফ্ৰী হয় আকৌ মোৰ নিমিলে তো আজি যিহেতু এনেও ব'ৰ হৈ আছিলে তো ময়ে কল কৰিলোঁ আহিবি নেকি বুলি এণ্ড গাইজ লেট মি জাষ্ট ন' ইন দ্য কমেণ্ট ছেকশ্যন বিলো কোৱালিটি কেনেকুৱা হৈ আছে কেমেৰাৰ আজি চাগে বহুত ভাল হৈ আছে বিকজ GoProৰ কোৱালিটি অকল ৰ'দ দিলেই বঢ়িয়া হয় মানে একদম নেক্সট লেভেল কোৱালিটি দিয়ে GoProয়ে ৰ'দ দিলে তো সেইটোৱে কথা এতিয়া আৰু অকণমান আগলৈকে যাম এটা ধুনীয়াকৈ কোল্ড ড্ৰিংক ব্ৰেক ল'ম ভুল কৰিলোঁ মোৰে ভুল আছিল বে এইটো মোৰে ভুল আছিল কি কাম কৰিছোঁ আজি গাইজ এইমাত্ৰ ট্ৰাকৰ খুন্দা খাই গ'লোঁ হয় একচুৱেলি মই পিছফালে নোচোৱাকৈ ডাইৰেক্ট কাটি দিছিলোঁ আৰু ছিগনেল টিগনেলো একো দিয়া নাই ডাইৰেক্ট কাটি ফালে ইউটাৰ্ণ লওঁ একচুৱেলি মানে কি হৈছে এনেকুৱা গৰম লাগিছে এই হাত চাত মানে এইবিলাক চব পুৰি আছে ইমান বেছি গৰম আজি তো সেইটো কাৰণে মানে ঘূৰিব লাগে বুলি ফটকৈ ঘূৰাই দিলোঁ আৰু কি ক'ম আৰু নিজৰ ভুল আছে যেতিয়া নিজৰ ভুল আছে বুলিয়ে ক'ব লাগিব এই আংকাল এজনেও অলপমান হাল্লা কৰিলে ঐ বুলি তাৰপিছত আকৌ ইটো চাইড ইটো লেনত অহাৰ লগে লগে আকৌ এখন গাড়ীৰ সন্মুখতো পৰি গৈছিলোঁ তো সেই মানুহজনেও চাইছে কি ক'ম আৰু চৰি কেতিয়াবাই হৈ যায় আৰু একচুৱেলি মই আজি কিছুমান কথা ভাবি আছোঁ আৰু সৰু সুৰা কিছুমান প্ৰব্লেমো হৈ আছে টেনশ্যনো হৈ আছে তো সেইটো কাৰণে অলপ ওলাই আহিলোঁ ভাবিলোঁ যে ব্লগ এটা বনালে মনটো ভাল লাগিব এটলিষ্ট লগৰ এটাক লগ পালেও ভাল লাগিব বাইকখন চলালেও ভাল লাগিব তো সেইটো কাৰণে এতিয়া মানে আৰু এটা দিয়া হ'ব ইয়াতে ইণ্টাৰচেপ্টাৰ বে একো নাই মোৰ নম্বৰ প্লেটে নাই এবাৰ লাগ ভাল আছিল বে কিয় বে ট্ৰাকখনে খুন্দালে মইতো ডাইৰেক্ট দেখা পাইছোঁ চিল ব্ৰ যিটো হোৱা নাই আৰু টেনশ্যন লৈ লাভ নাই এইফালে দোকান আছে দে ঠাণ্ডা বা আছেনে নাই ইয়াতে সুধি আছোন গাইছ বহুত বেছি গৰম লাগিছে আৰু আজি কি হৈ আছে নাজানো যদিও জোৰে চলাই আছোঁ তথাপিও মানে সেই জোচটোও নাই আৰু প্লাছ কনফিডেঞ্চ লেভেলটো একদম ল' হৈ আছে আজি একদম ভাল লাগি থকা নাই কিবা এটা কিয় বা নাজানো আৰু চিভিকখনো মানে কি ক'ম বহুত কিবা কিবি লেঠা হৈছে দিয়া আৰু চিভিক নানাকৈ মই ট্ৰেইনাৰখন মানে আনিবও নোৱাৰোঁ আৰু নাপাওঁ সেইটোৱে আৰু কথা তো মিলাব লাগিব চেষ্টা কৰি আছোঁ এণ্ড হাই ন কমেণ্টততো গালি পৰিবই কিছুমান আহি যাব এটা দুটা তিনিটা মক্কেল কমেণ্ট কৰিবৰ কাৰণে হকাত নাই আল নাই বাল নাই আজি চিধা চিধি বে কথা আজি খাতিৰ বাতিৰ নাই আৰু আজি মানে মুখত যি আহিছে মই তাকে বগি দিছোঁ আজি গাইজ আমি ধুনীয়াকৈ এটা পৰঠা তাৰপিছত ইয়াতে মাউণ্টেইন ডিউ দেন ঠাণ্ডা পানী আৰু এইটো হাজৰিকা দা কি খবৰ তোমাৰ ভাল ন পৰঠা খাই ভাল লাগিছে নে ভাত খালা হয় ভাত খোৱা যদি ভাতো খুৱাম তো এতিয়া আমি ধুনীয়াকৈ এইটো খাই উঠি ইয়াৰ পৰা বিন্দাছ ওলাই যাওঁ আৰু তাৰপিছত আৰু অকণমান তোমালোকক ফালনটো দেখাব লাগিব অঁ ক ৰ অলপ সময় দি বে ভাই বহুত ট্ৰেফিক আছে ৰ অঁ গাইজ খানা পিনা হৈ গ'ল এখন পৰঠা দিয়ে পূৰা পেট চেট ভৰি গ'ল আৰু কি আৰু এতিয়া ডাইৰেক্ট ৰুম আৰু তোমালোকক আৰু অকণমান দেখাওঁ খেল তাৰপিছত ডাইৰেক্ট ৰুম আৰু বহুত গৰম লাগিছে এতিয়া অকণমান ৰ'দটো কমিছে কিন্তু ৰ'দটো কমিলে কি হ'ব কিন্তু গৰমটো বহুত বেয়া গৰম হৈ আছে আৰু ঘামি অৱস্থা বহুত বেয়া কোনোবাই যাতে পানীহে মাৰি দিছে সেনেকুৱা অৱস্থা গাইজ আমি ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া আৰু কি ক'ম আৰু গৰম আৰু যাওক দাদা যাওক
ৰিভিউ নহয় আজি মানে ফালিম বুলিয়ে ওলাই আহিছিলোঁ আৰু এনেকুৱা ছেটিছফাইং চাউণ্ড নহয় কিন্তু মানে অলপ বেছি লাউড হৈ যায় অলপ নহয় বহুত বেছি লাউড হৈ যায় বেলেগে ডিষ্টাৰ্ব পায় তো সেইটো কাৰণে আৰু হাইৱে বুলিহে সেইটো কাৰণে মানে আহাৰ টাইমত মই চিটিত মই ইয়াকে চলাব দিলোঁ হাইৱেৰ পৰাহে মই চলালোঁ য'ৰ পৰা তোমালোকক মই ভিডিঅ' আৰম্ভ কৰিছোঁ তাৰ পৰাই মই চলাইছোঁ আৰু মই সেইখিনি ধুনীয়াকৈ আহিছে কোনো ডিষ্টাৰ্ব নোপোৱাকৈ তো সেইটোৱে কথা নিজে যি কৰা কৰি থাকিলে হ'ল এনজয় কৰা এডজাষ্ট লগোৱা ফালা কিন্তু বাছ নিজৰো একো হ'ব নালাগে বেলেগৰো একো হ'ব নালাগে আৰু বেলেগে ডিষ্টাৰ্বো পাব নালাগে সেইটোৱে আৰু মেইন কথা আৰু এংগলটো ধুনীয়া মেলি আছে আই হোপ মই ভাবিছোঁ আৰু যিমান দূৰ মই দেখা পাই আছোঁ কেমেৰাৰ লেন্স নহয় চৰি ডিছপ্লেত তো সেইটোৱে আৰু কথা আৰু ধুনীয়া বাইকখন ধুনীয়া মই একো বেয়া বুলি নকওঁ এইখন বাইক বঢ়িয়া বাইক আৰু যিখন নতুন RR310 আছে সেইখনৰ ডিছপ্লেখন TFT হয় সেইখনটো আৰু ধুনীয়া লাগে এইখন বাইকতো একো প্ৰব্লেম নাই বাছ এটা কিবা ইয়াৰ চেঞ্চৰৰ প্ৰব্লেম হৈ আছে বোলে যিটো নেকি তোমালোকে দেখা পাইছা এতিয়া 6 নম্বৰ গিয়াৰত আছোঁ তথাপিও কিন্তু এই লিমিটৰৰ লাইটটো জ্বলি আছে এইটো লিমিটৰৰ লাইট নে কিহৰ লাইট ময়ো বাৰু ভালকৈ নাজানো কিন্তু এই লাইটটো মানে ব্লিংক কৰি আছে 6 নম্বৰ গিয়াৰতো মই সুধিছিলোঁ সি কৈছে কিবা চেঞ্চৰৰ প্ৰব্লেম হৈ আছে সেইটো কাৰণে ব্লিংক কৰি আছে সেইটোৱে যি মই এটা প্ৰব্লেম দেখা পাইছোঁ আৰু অন্য বাইকখন লেতেৰা হৈ আছে ধোৱা নাই চাফা কৰা নাই সেইটো কাৰণে অকণমান ডাল দেখা হৈ আছে বাকী একো এটা ছিংগল ইছ্যু মই ফিল কৰা নাই থ্ৰটল চব স্মুথ আছে ব্ৰেকিং ধুনীয়া তো সেইটো কাৰণে ইমান জোৰে চলাব পাৰিছোঁ ইমান ফালিব পাৰিছোঁ সেইটোৱে অন্য একো নহয় তো সেইটো আৰু বাকী মোৰ চিভিকৰ আপডেট মই তোমালোকক বহুত জল্দি দি আছোঁ আৰু টেনাৰৰ আপডেটো বহুত মানে কি আৰু চিভিকৰ আপডেট পোৱা মানে তোমালোকে এইটো গম পাই যাবা যে চিভিকখন ধৰা আহি গ'ল ছাপ'জ চিভিকখন ধৰি লোৱা আজি আহি গ'ল তো চিভিকখন অহাৰ 4-5 দিনৰ ভিতৰতে টেনাৰ আহি যাব তো সেইটো মই আৰু এক্সট্ৰাকৈ ক'ব নালাগে আৰু টেনাৰৰ কথা এণ্ড তোমালোকে কিছুমানে যদি ভিডিঅ' চাই ভাল নোপোৱা তো নাচাবা ভিডিঅ' মই সেইটোত মোৰ একো ক'বলগীয়াও নাই আৰু যদি বেয়াও পাইছা ভিডিঅ'টো এটলিষ্ট ভালকৈ কোৱা যে ব্ৰ তোমাৰ আজিৰ ভিডিঅ'টো ভাল লগা নাই বা এই ফাল্টু ভিডিঅ' বনাইছা এইখিনিলৈকে বাৰু ঠিকে আছে কি এই স্লেং ৱৰ্ড ইউজ কৰা তাৰপিছত এক্সিডেণ্ট হ'লে এতিয়া লাষ্ট টাইম তাইৰ এক্সিডেণ্ট হৈছে কিছুমানে কমেণ্ট কৰিছে তো তোমালোকে দেখা নাই লাইভ দেখা নাই তোমালোকে কি হৈছিল কি হোৱা নাই ছোৱালী হ'ল বুলিয়ে যে তোমালোকে জাজ কৰিবা নোৱাৰে কিবা সেইদিনা দিছে বাইকছ আৰ নট ফৰ ওমেন কিবা কিবি তো সেইবোৰ বেয়া কথা সেই মাইকী মানুহজন সেই ছোৱালী মানুহজনী নাথাকিলে তোমালোকেও জন্মই নাপালা হয় পৃথিৱীয়ে দেখা নাপালা হয় তো সেইবোৰ কথা অকণমান ভাবি চাবা এনে কিছুমান আছে কিছুমান এনেই আৰু বাইকখন ওলাই লৈ আহিব লেভেল দিব মই ছোৱালী হয় আৰু চলাব কিন্তু লাষ্টত যায় এই পাপা কাপাৰি টাইপ চব সেনেকুৱা নহয় তো কিছুমানৰ এক্সপিৰিয়েঞ্চ থাকা এইটো নহয় যে এতিয়া মই নৰ্মেল চলাই আছোঁ পিছফালৰ পৰা আহি মোক কোনোবাই ঠুকি দিব পাৰে একো ডাঙৰ কথা পিছফালৰ পৰা বোলে এখন স্কৰপিঅ' আহি দিলে বোলে মাৰি পেলাই তেতিয়াতো উৰিয়ে যাম আৰু সেইটো আৰু মোৰ স্কিলছ কামত নাহিব সেইটো আৰু মোৰ মানে কি ক'ম আৰু বুজি পাইছাই তোমালোকে তো সেনেকুৱা নিগেটিভ কমেণ্ট নকৰিবা আৰু যদি নিগেটিভ কমেণ্ট কৰা ভিডিঅ' নাচাবা চেনেল আনছাবস্ক্ৰাইব কৰি দিবা মোৰ ক'ব লগা একো নাই আৰু যদি বেয়া হয় ভিডিঅ' সঁচাকৈ বা মোৰ যদি কিবা ভুল দেখা পোৱা তো তোমালোকে সেইটোত মোক গালি পাৰিবা কিন্তু নট উইথ স্লেং ৱৰ্ডছ বেয়া কথাৰে নহয় বেয়া ভাষাৰে নহয় ভালকৈ বুজাই ক'বা মই আৰু ইম্প্ৰুভ কৰিব ট্ৰাই কৰিম সেইটোহে কথা আমি সোমাই গ'লোঁ লালমাটিৰ পৰা আৰু ৰুম পামেই আৰু তো এইখিনিয়ে কথা আছিল আৰু লাষ্ট টাইম যেনেকৈ মই এটা ল'ৰাৰ কথা কৈছিলোঁ তাক মই বুজাই কওঁতে সি চৰি ক'লে তাৰপিছত মই বেলেগৰ কথা কৈছিলোঁ এটা কমেণ্ট কৰা তোমালোকে কেনেকুৱা বেকগ্ৰাউণ্ডৰ হয় কি শিকাইছে মা দেউতাই সেইটো মই আন বেলেগকেইটাক কৈছিলোঁ কিন্তু সি ভাবিলে মই তাক কৈছোঁ ভাই তই যদি আজিও ভিডিঅ'টো চাই আছ তো ইমান চব বস্তু নিগেটিভলি ল'ব নালাগে পজিটিভ থাকা এতিয়া মোক ছাপ'জ এতিয়া কিছুমানে যেনেকৈ গালি পাৰি থাকে মইতো কেয়াৰ নকৰোঁ বাছ কওঁ আৰু যে নকৰিবা সেনেকুৱা ভালকৈতো কওঁ আৰু যদি সেই গালি দিয়াকেইটা যদি মোৰ সন্মুখতো আহে মই একো নকওঁ মই ভালকৈ কথা পাতিম মই বুজাই দিম যে এনেকুৱা তেনেকুৱা ব্ৰ এইটো তো সেইটোৱে কথা তো কাৰো প্ৰতি হেট নাই তো তোমালোকেও হেট নানিবা प्यार मोहब्बत से बहुत चीज़ें हो जाती है यार सल्यूशन प्यार मोहब्बत আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু গৰমো বহুত লাগিছে আৰু চাগে ভিডিঅ' লম্বাও হৈ যাব ইয়াতকৈ বেছি কৈ থাকিলে মই সদায় ভাবোঁ 10 মিনিট বা হায়েষ্ট 12 মিনিটৰ ভিডিঅ' বনাম কিন্তু সদায় লম্বা হৈ যায় তো আগত ট্ৰেফিক লাইটো জ্বলি আছে মানে ৰেড লাইটো জ্বলি আছে তো তাতেও ৰখিব লাগিব তো তোমালোকক ৰখাই নালাগোঁ আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰোঁ দিছ ইজ দ্য ফ্লায়াৰ কিড চাইনিং অফ তেতিয়ালৈকে চবে ভালকৈ থাকিবা ভাত চাত ভালকৈ খাবা আৰু বেয়া কমেণ্ট নকৰিবা পজিটিভ হ'ব শিকা পজিটিভ থাকিবা কাকো মানে বেয়াকৈ নক'বা যদি কাৰো একো ভুল নাই গালি চালি দি নাথাকিবা তো আজিৰ ভিডিঅ' ইয়াতেই বাই বাই নেক্সট ভিডিঅ'ত লগ পাম নে কি কোৱা মিনময় ভাই নেক্সট ভিডিঅ'ত লগ পাম